আজি হৈছে ফাগুন মাহৰ ৩০ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ মাৰ্চ মাহৰ ১৫ তাৰিখ দেওবাৰ। আজি হৈছে কৃষ্ণ একাদশী তিথি আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব। আজি গ্ৰহ নক্ষত্ৰৰ কিছুমান বিশেষ পৰিৱৰ্তনে আপোনালোকৰ কামত থকা যিবোৰ বাধা আছে সেইবোৰ আঁতৰাব পাৰিব আৰু লগতে কিছুমান গোপন আৰু সহজ আপোনালোকে প্ৰতিকাৰো পাব, যাৰ ফলত আপোনালোকে আজি ক'তো সমস্যাৰ সন্মুখীন হ'ব নালাগে। সাধাৰণ কিছুমান প্ৰতিকাৰ কৰিলে আজিৰ দিনটোৰ যিবোৰ বাধা আছে সেইবোৰ নিমিষতে আঁতৰ কৰিব পাৰিব আৰু লগতে গ্ৰহৰ যিবোৰ দোষ আছে সেইবোৰো খণ্ডন কৰিব পাৰিব। গতিকে আপোনালোকে নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাব আৰু লগতে যদি আপোনালোকে চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, নতুন হৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ শুদ্ধ ৰাশিফল সদায় লাভ কৰিবৰ বাবে এই চেনেলটোত আপোনালোকে সক্ষম হ'ব। গতিকে আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বামী গ্ৰহ হৈছে মংগল। আজিৰ দিনটোত আপোনাৰ শক্তি, সাহস আৰু আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উদ্যম থাকিব আৰু আপোনাৰ ক্ষমতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। নতুন প্ৰকল্প বা ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ। অৱশ্যে সহকৰ্মীৰ সৈতে অনাৱশ্যক তৰ্কত লিপ্ত নহ'ব আজি। আৰ্থিক দিশত উন্নতিৰ যোগ দেখা গৈছে। আগতে কৰা বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰ সম্ভাৱনা আছে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ অযথা খৰচ কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে সমস্যাৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত সৰু সুৰা কথাত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, সেইবাবে বুজাবুজিৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ চেষ্টা কৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্য সাধাৰণতে ভালেই দেখাব, কিন্তু অত্যাধিক কৰ্মব্যস্ততাৰ বাবে মানসিক চাপ আৰু মূৰৰ বিষৰ দৰে সমস্যাই দেখা দিব পাৰে। বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। মেষ ৰাশিৰ লোকসকলৰ আজি যিকোনো পৰিস্থিতিৰে অহংকাৰ প্ৰশ্ৰয় নিদিব। আজি অহংকাৰ কৰিলে আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে, সেইবাবে অহংকাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। খৰখেদাকৈ কোনো গুৰুত্বপূৰ্ণ আৰ্থিক বা বৃত্তিগত সিদ্ধান্ত নল'ব। সকলো দিশ বিবেচনা কৰিহে আগবঢ়াটো আপোনাৰ বাবে আজি ভাল হ'ব। গাড়ী বা আন বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰিব। সৰু সুৰা আঘাত পোৱাৰো যোগ আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱবোৰ দূৰ হয় আৰু অধিক ফলপ্ৰসূ আপোনাৰ দিনটো হয়। ৰাতিপুৱা সোনকালে উঠি স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ এই আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনালোকৰ মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ হ'লে মংগল গ্ৰহক শান্ত কৰিবলৈ যত্ন কৰিব লাগিব। সেইবাবে আজিৰ দিনটোত এবাৰ হ'লেও আপোনালোকে হনুমান চালিচা পাঠ কৰিব। ইয়াৰ দ্বাৰা আজি আপোনালোকৰ মন শান্ত থাকিব, মানসিক শক্তিও বৃদ্ধি পাব। কোনো দৰিদ্ৰ লোকক আজি আপুনি মিঠাই যদি দান কৰে তেনেহ'লে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনাৰ স্থিৰতা আৰু শান্তিৰ দিন হিচাপে পৰিগণিত হ'ব। সৃষ্টিশীল কামত আজি আপোনাৰ মন যাব আৰু আৰামপ্ৰিয় স্বভাৱৰ বাবে দিনটো উপভোগ কৰিবলৈও বিচাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতা প্ৰশংসনীয় হ'ব। যিকোনো কাম অতি নিখুঁতভাৱে কৰাৰ প্ৰৱণতাই আপোনাক আজি সফলতা আনি দিব। ব্যৱসায়ত স্থিৰতা আহিব আৰু অংশীদাৰিত্ব ব্যৱসায়ত থকা সকলৰ বাবে দিনটো অনুকূল হ'ব। আৰ্থিক দিশ সবল হ'ব আৰু ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত সফল দেখা গৈছে আজি আপোনাক। অৱশ্যে শুক্ৰ গ্ৰহৰ প্ৰভাৱত ঘৰ সজোৱা সামগ্ৰী, কাপোৰ বা বিলাসিতা সামগ্ৰী ক্ৰয় কৰোঁতে কিছু খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ অতি শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। জীৱনসংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব, যাৰ ফলত সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ, চৰ্দি আৰু কাহ আদিৰ সমস্যাই দেখা দিব পাৰে। বাহিৰৰ খাদ্যৰ পৰিৱৰ্তে ঘৰতে বনোৱা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাত গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে কিছুমান দিশ সাৱধান হ'ব লাগিব। আজি আপুনি আনৰ মতামতকো গুৰুত্ব দিবলৈ শিকক। জেদত নাথাকিব, অন্যথা আপোনাৰ কৰ্মক্ষেত্ৰই হওক বা ঘৰতে হওক মনোমালিন্যৰ সৃষ্টি হ'ব। আৰামপ্ৰিয়তাই আপোনাক আজি এলেহুৱা কৰি তুলিব। সময়মতে নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি পায় আৰু আপোনাৰ দিনটো আজি মধুৰ হয়। শুক্ৰ গ্ৰহ শুভ কৰিবলৈ হ'লে আজি আপোনালোকে বগা বা গুলপীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। গা ধোৱাৰ পিছত ভাল সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত শুক্ৰ গ্ৰহ বলৱান হ'ব। ঘৰৰ মহিলাসকলক সন্মান কৰক। সম্ভৱ হ'লে তেওঁলোকক কিবা উপহাৰ দিয়ক। ইয়াৰ দ্বাৰাও আপোনালোকৰ দিনটো আজি শুভ হ'ব। আৰু ৰাতিপুৱা আপোনালোকে কোনো জীৱ জন্তুক
খাদ্য দিয়ক, ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ দোষ খণ্ডনো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যোগাযোগৰ দক্ষতা যথেষ্ট বৃদ্ধি পাব। নতুন কিবা এটা শিকাৰ বা জনাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ বাকপটুতা আৰু উপস্থিত বুদ্ধিৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰশংসা লাভ কৰিব পাৰিব। যিসকল লোক সংবাদ মাধ্যম, শিক্ষা, IT বা বিক্ৰীৰ বিভাগৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ। ব্যৱসায়িক ক্ষেত্ৰতো নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে, যিয়ে ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। আৰ্থিক দিশত দিনটো মধ্যমীয়া দেখা গৈছে। ধন আগমনৰ পথ মুকলি থাকিব যদিও ভ্ৰমণ, মোবাইল বা অন্যান্য যোগাযোগৰ সঁজুলি ক্ৰয় কৰাত কিছু ব্যয় হ'ব পাৰে। যি বিনিয়োগৰ ক্ষেত্ৰত খৰখেদা নকৰি অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো উচিত হ'ব। পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ সৈতে আড্ডাত বা কথা বতৰাত আনন্দৰে সময় পাৰ কৰিব পাৰিব। জীৱনসংগীৰ লগত মুকলিকৈ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে দিনটো অনুকূল। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। মানসিক সক্ৰিয়তা বেছি থকাৰ বাবে মাজে মাজে স্নায়ুবিক দুৰ্বলতা বা মানসিক ভাগৰ অনুভৱ কৰিব পাৰে। আজি ছালৰ সমস্যা বা কান্ধৰ বিষে আজি আমনি কৰিব পাৰে। সেইবাবে আপুনি আজি বিশ্ৰাম লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক আৰু আপোনালোকে মানসিক শান্তিও বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা কিছুমান দিশ হ'ব। একে সময়তে বহু কাম হাতত নল'ব, নহ'লে খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। যিকোনো এটা কাম সম্পূৰ্ণ কৰিহে আন এটা কামত হাত দিব আৰু কথা কওঁতে অলপ সাৱধান হ'ব, নহ'লে আন কাৰোবাক আপুনি আঘাত দিব পাৰে ধেমেলীয়া কথাৰেও হ'লেও। কিন্তু আজি পৰনিন্দা বা অনাৱশ্যকীয় তৰ্কৰ পৰাও বিৰত থাকিবলৈ চেষ্টা কৰিব। সৰু সৰু কথাবোৰক লৈ বেছিকৈ চিন্তা কৰাৰ অভ্যাস আজি পৰিহাৰ কৰিব, অন্যথা ই মানসিক চাপৰ সৃষ্টি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে বুধ গ্ৰহ আপোনাৰ বলৱান হয় আৰু আপুনি আজিৰ দিনটোৰ সৰ্বোত্তম ফল লাভ কৰিব পাৰে। ৰাতিপুৱা ভগৱান গণেশক স্মৰণ কৰি তেওঁক আৰাধনা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামৰ বাধাবোৰ দূৰ হ'ব। বুধ গ্ৰহৰ শান্তিৰ বাবে আজি আপোনালোকে গৰুক সেউজীয়া ঘাঁহ প্ৰদান কৰক বা খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনালোকে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিলে আপোনাৰ শুভ ফলদায়ক হ'ব। চৰাই চিৰিকটিক আপুনি যদি খোৱা বস্তু দিয়ে তেনেহ'লে আপোনাৰ মানসিক অশান্তিও দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনাৰ আৱেগিক সক্ৰিয়তা আৰু সংবেদনশীলতা যথেষ্ট বৃদ্ধি পাব। আপোনাৰ অন্তৰ্দৃষ্টি আজি অতি প্ৰখৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ অন্তৰ্দৃষ্টি আৰু নিষ্ঠাৰ বাবে সফলতা পাব। সহকৰ্মীসকলৰ প্ৰতি সহানুভূতিশীল মনোভাৱে কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিব। ব্যৱসায়ত বিশেষকৈ পানী, গাখীৰ, কলা, সংস্কৃতি বা ঘৰুৱা সামগ্ৰীৰ ব্যৱসায় কৰা সকলৰ বাবে দিনটো শুভ। আৰ্থিক স্থিতি আজি স্বাভাৱিক হ'ব। ধন আগমনৰ যোগ আছে যদিও আৱেগিক হৈ অনাৱশ্যক বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। ঘৰ দুৱাৰ সজাবৰ বাবে কিছু ব্যয় হ'ব পাৰে। আজি ভৱিষ্যতৰ বাবে ধন সঞ্চয়ৰ পৰিকল্পনা কৰিবলৈ দিনটো অনুকূল। আপোনাৰ বাবে পৰিয়ালৰ সদায় গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি ঘৰৰ মানুহৰ সৈতে কটোৱা সময় আপোনাক মানসিক শান্তি প্ৰদান কৰিব। মাতৃৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু তেওঁৰ পৰা লাভৱান হোৱাৰো আজি যোগ আছে। প্ৰেমৰ সম্পৰ্কত আজি আপুনি অতি সংবেদনশীল অনুভৱ কৰিব পাৰে। সেইবাবে জীৱনসংগীৰ সৈতে মুকলিকৈ কথা পাতিবলৈ যত্ন কৰিব। মানসিক শান্তি বিঘ্নিত হ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ পেটৰ ওপৰত পৰিব পাৰে। হজমৰ সমস্যা, গেছৰ সমস্যা, বুকুৰ বিষৰ সমস্যা আদি হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু ধ্যান বা যোগাসনৰ জৰিয়তে মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজি আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। সৰু সৰু কথাত বেয়া পোৱা বা অতি আৱেগিক হৈ পৰা স্বভাৱটো আজি নিয়ন্ত্ৰণত ৰাখক। আনৰ কথাত বেছিকৈ গুৰুত্ব নিদিব। অতীতৰ বেয়া কথাবোৰ বা স্মৃতিবোৰ মনলৈ আনি বৰ্তমানৰ শান্তি নষ্ট নকৰিব। সদায় বৰ্তমানত জীয়াই থাকিবলৈ যত্ন কৰিব। আনৰ ওপৰত অত্যাধিক মানসিক নিৰ্ভৰশীলতাই আপোনাক দুখ দিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি চলিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব আপোনাৰ চন্দ্ৰৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে আৰু মানসিক শান্তি পাব হ'লে আজি আপুনি ৰাতিপুৱা গা ধোৱাৰ পিছত শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ চন্দ্ৰগ্ৰহ বলৱান হ'ব। মানসিক শান্তি বজাই ৰাখিবলৈ আজি বগা বা ৰূপালী ৰঙৰ কাপোৰ পৰিধান কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে কোনো শুভ কাম আৰম্ভ কৰাৰ পূৰ্বে মাতৃ বা মাতৃস্থানীয় মহিলাৰ আশীৰ্বাদ ল'ব। দৰিদ্ৰ লোকক আজি চাউল, গাখীৰ বা চেনি যদি দান কৰে তেনেহ'লে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ আত্মবিশ্বাস, নেতৃত্ব দিয়াৰ ক্ষমতা আৰু শক্তি প্ৰবল হৈ থাকিব। আপুনি যিকোনো পৰিস্থিতিতে সন্মুখৰ পৰা নেতৃত্ব দিবলৈ আগ্ৰহী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব আৰু আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাই প্ৰশংসাও লাভ কৰিব। চৰকাৰী খণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'ব পাৰে আৰু ইয়াৰ পৰা লাভৱান হোৱাৰো সুযোগ থাকিব। আৰ্থিক স্থিতি মজবুত হোৱাৰ সম্ভাৱনাও আছে। কোনো পুৰণি বিনিয়োগৰ পৰা আজি ধন লাভৰ যোগ আছে। অৱশ্যে নিজৰ অভিজাত্য বা প্ৰতিপত্তি বজাই ৰাখিবলৈ গৈ অত্যাধিক বা অনাৱশ্যক খৰচ কৰাৰ পৰা বিৰত থকাটোৱে ভাল হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত আজি আপুনি কেন্দ্ৰবিন্দু হৈ থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব, কিন্তু নিজৰ অহংকাৰৰ বাবে যাতে সম্পৰ্কত কোনো ধৰণৰ মনোমালিন্য নঘটে তাৰ প্ৰতি চকু ৰাখিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো অনুকূল, শাৰীৰিক শক্তি অটুট থাকিব। তথাপিও কৰ্মব্যস্ততাৰ বাবে হোৱা মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব। অন্যথা মূৰৰ বিষ, ৰক্তচাপ বা চকুৰ সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব, নিজৰ মতকে সদায় শুদ্ধ বুলি ভবাৰ যি প্ৰৱণতা বা অহংকাৰ সেইবোৰ ত্যাগ কৰক। আনৰ মতামতকো সন্মান জনাবলৈ শিকক। ইয়াৰ ফলত আপোনালোকে উপকাৰী ফলাফল পাব। খং নিয়ন্ত্ৰণত ৰাখিব। আজি কৰ্মক্ষেত্ৰত উদ্ধতন বা সহকৰ্মীৰ সৈতে অনাৱশ্যকীয় বিতৰ্কত লিপ্ত নহ'ব, নহ'লে ইয়ে আপোনাৰ ভাৱমূৰ্তিৰ বিৰূপ প্ৰভাৱ পেলাব। ঘৰ হওক বা বাহিৰত হওক আপুনি আনৰ ওপৰত অত্যাধিক আধিপত্য বিস্তাৰ কৰিবলৈ নাযাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা সোনকালে উঠি গা ধোৱাৰ পিছত সূৰ্য দেৱতাক তামৰ পাত্ৰৰে অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিসকলক সন্মান কৰক আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত কমলা বা হালধীয়া ৰঙৰ পোচাক পৰিধান কৰিলে আপোনাৰ শুভ ফল লাভ কৰিব। কোনো দৰিদ্ৰ লোকক খাদ্য অনুসৰি আজি যদি দান কৰে তেনেহ'লে আপুনি ইয়াৰ ভাল ফল অতি সোনকালে পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু ব্যৱহাৰিক চিন্তা চৰ্চা যথেষ্ট বৃদ্ধি পাব। আপুনি প্ৰতিটো কাম অতি নিখুঁতভাৱে কৰিবলৈ প্ৰয়াস কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ প্ৰশংসা লাভ কৰিব। লেখা মেলা, আইন বা চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতি শুভ। ব্যৱসায়ত হিচাপৰ ক্ষেত্ৰত সাৱধান হ'ব। সুপৰিকল্পিত পদক্ষেপ ল'লে লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰ্থিক স্থিতি আজি সন্তোষজনক হ'ব। আপোনাৰ মিতব্যয়ী স্বভাৱৰ বাবে ধন সঞ্চয় কৰাত সফল হ'ব আপুনি। অৱশ্যে নিজৰ বা পৰিয়ালৰ স্বাস্থ্যৰ নামত কিছু ধন ব্যয় হ'বও পাৰে। বিনিয়োগৰ বাবে দিনটো অনুকূল, কিন্তু আগতীয়াকৈ সকলো দিশ পৰীক্ষা কৰি ল'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপুনি যথেষ্ট দায়িত্বশীল অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ ব্যৱহাৰিক দৃষ্টিভংগীয়ে প্ৰাধান্য পাব। জীৱনসংগীৰ সৰু সুৰা কথাত খুঁত ওলোৱাৰ পৰা বিৰত থাকক, অন্যথা ঘৰুৱা পৰিৱেশত অশান্তিৰ সৃষ্টি হ'ব পাৰে। কন্যা ৰাশিৰ লোকসকলৰ সাধাৰণতে পেট বা পাচনতন্ত্ৰৰ সমস্যা বেছিকৈ দেখা যায়। আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰি চলক, পৰ্যাপ্ত পানী খাওক। মানসিক চাপৰ বাবে স্নায়ৱিক দুৰ্বলতা বা টোপনিৰ অভাৱ হোৱাৰ সম্ভাৱনাও থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা কিছুমান দিশ আছে। সেইবোৰ হৈছে আনৰ কামত একেবাৰে আপোনালোকে আজি জড়িত নহ'ব আৰু আনক কোনো ধৰণৰ সমালোচনা নকৰিব। নিজৰ স্বভাৱটো এইবোৰ ক্ষেত্ৰত নিয়ন্ত্ৰণত ৰাখিব, নহ'লে আপোনাৰ আজি কিছু বিপদ হোৱাৰ সম্ভাৱনাও থাকিব। সৰু সৰু কথাবোৰক লৈ বেছি চিন্তা কৰি মানসিক চাপ বৃদ্ধি নকৰিব। যিকোনো পৰিস্থিতিক সহজভাৱে ল'বলৈ চেষ্টা কৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতি আজি অৱহেলা নকৰিব। সময়মতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাত গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা ভগৱান গণেশক স্মৰণ কৰক আৰু তেওঁক আজি প্ৰাৰ্থনা জনাওক যাতে আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হয়, সকলো বাধাবোৰ দূৰ হয়। ইয়াৰ ফলত আজিৰ দিনটো আপোনাৰ সুন্দৰ হ'ব। আজিৰ দিনটোত আপোনালোকে বুধ গ্ৰহৰ শান্তিৰ বাবে গৰুক সেউজীয়া ঘাঁহ খুৱাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব আৰু আপুনি আজি দিনটো সমতুল্য লাভ কৰিব। আজি আপোনাৰ দান কৰিলে শুভ ফল লাভ কৰিব। গতিকে আজি কোনো দৰিদ্ৰ বা মন্দিৰৰ পূজাৰীক আজি যদি কিবা দান দিয়ে তেনেহ'লে আপোনাৰ ভাগ্য উদয় হোৱাও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি।
তুলা ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনাৰ মনত শান্তি আৰু চাৰিওফালৰ পৰিৱেশত এক সুন্দৰ ভাৰসাম্য বজাই ৰখাৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আনক আজি সহজে প্ৰভাৱিত কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কূটনীতি আৰু আনৰ সৈতে মিলি কাম কৰাৰ দক্ষতাৰ প্ৰশংসাও পাব। কলা, ফেশ্বন, ডিজাইন আৰু আইনৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। অংশীদাৰিত্ব ব্যৱসায়ত থকাসকলে পাৰস্পৰিক বুজাবুজিৰে আজি লাভৱান হ'ব পাৰিব। আৰ্থিক স্থিতি আজি সবল হ'ব, কিন্তু আপোনাৰ মন বিলাসিতা আৰু সৌন্দৰ্যবৰ্ধক সামগ্ৰীৰ প্ৰতি বেছি আকৰ্ষিত হ'ব। ঘৰ সজোৱা বা নিজৰ সাজ-সজ্জাৰ নামত কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। ধনৰ লেনদেনত স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সময় কটাই আনন্দ পাব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব আৰু পাৰস্পৰিক সম্পৰ্ক অধিক গভীৰ হ'ব। বিবাহিত জীৱনত আজি জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন পাব। পুৰণি কোনো মনোমালিন্য থাকিলে সেয়া দূৰ হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, যদিও কঁকালৰ বিষ বা প্ৰস্ৰাৱজনিত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো আজি আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোত আপোনালোকে সাৱধানতা ল'ব লগা কিছুমান বিষয় আছে, সেইবোৰ হৈছে আজি আপুনি অত্যাধিক চিন্তা কৰি সময় নষ্ট নকৰিব বা সময় নষ্ট নকৰি আপুনি নিজৰ কামত আজি আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু কোনো সিদ্ধান্ত ল'বলৈ আপুনি নিজে দৃঢ় প্ৰকল্প হ'ব। সকলোকে একেলগে সুখী ৰাখিবলৈ গৈ মানসিক শান্তি বা অসুবিধাখিনি বৰ্জন নকৰিব। প্ৰয়োজন অনুসৰি না বুলি ক'বলৈও শিকিব। বাহ্যিক আড়ম্বৰ বা বিলাসিতাৰ নামত নিজৰ বাজেটৰ বাহিৰলৈ গৈ খৰচ কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ৰাতিপুৱা মা লক্ষ্মী বা মা দুৰ্গাৰ আৰাধনা কৰক, কাৰণ আজি আপুনি শুক্ৰ গ্ৰহক যদি বলৱান কৰিব বিচাৰে তেনেহ'লে এনেধৰণৰ কাম কৰিলে আপোনাৰ বাবে ভাল হ'ব। আৰু পাৰিলে পদুম ফুল বা বগা ফুল অৰ্পণো কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হোৱা পৰিলক্ষিত হ'ব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব আৰু লগতে প্ৰয়োজন থকা মহিলা বা দৰিদ্ৰ লোকক বগা মিঠাই, চাউল বা বস্ত্ৰ দান কৰিলে আজি মানসিক প্ৰশান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ মানসিক শক্তি আৰু কোনো বিষয় গভীৰভাৱে বিশ্লেষণ কৰাৰ ক্ষমতা তীব্ৰ থাকিব। যিকোনো কাম হাতত ল'লে সেয়া সম্পূৰ্ণ নকৰালৈকে আপুনি শান্ত নাথাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু গভীৰ বিশ্লেষণ ক্ষমতাৰ বাবে জটিল সমস্যা সমাধান কৰাটো সফল হ'ব। গৱেষণা, প্ৰতিৰক্ষা আৰু গুপ্তচৰ বিভাগৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ পৰা সাৱধান হ'ব। অৱশ্যে আপোনাৰ সুপৰিকল্পিত আৰু গোপন পদক্ষেপে আপোনাক লাভৱানো কৰিব। আৰ্থিক দিশত হঠাতে কোনো পুৰণি বিনিয়োগৰ পৰা ধন লাভৰ যোগ আছে। পৈতৃক সম্পত্তি বীমা জৰিয়তে লাভৱান হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু আজি কাকো টকা ধাৰলৈ নিদিব, কাৰণ সেইবোৰ ঘূৰাই পোৱাত আপোনাৰ পলম হ'ব পাৰে বা কষ্ট হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আপোনাৰ আৱেগ আৰু অনুৰাগ তীব্ৰ হ'ব। জীৱনসংগীৰ সৈতে এক গভীৰ আন্তৰিকতা গঢ়ি উঠিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব, যদিও ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব। মানসিক চাপৰ অত্যাধিক পৰিশ্ৰমৰ বাবে ভাগৰ অনুভৱ হ'ব। ৰক্তচাপ, পেটৰ সমস্যা, তলপেটৰ বিষে আজি আমনি কৰিব পাৰে। সেইবাবে যোগাসনৰ লগতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা কিছুমান দিশ হ'ব। অকাৰণতে জীৱনসংগী, বন্ধু বা সহকৰ্মীৰ সৈতে সন্দেহ কৰা অভ্যাসটো ত্যাগ কৰিব, নহ'লে মানসিক শান্তি নষ্ট হ'ব। বৃশ্চিক ৰাশিৰ লোকসকল সহজে খঙাল আৰু প্ৰতিশোধ পৰায়ণ হৈ পৰে। সেইবাবে সোনকালে প্ৰতিক্ৰিয়া আজি প্ৰকাশ নকৰিব যিকোনো ক্ষেত্ৰতে, আৰু ক্ষমা কৰিবলৈ যত্ন কৰিব। নিজৰ মনৰ কথা আপোনজনক খুলি ক'বলৈ শিকক। সকলো কথা লুকাই ৰাখিলে ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব আপোনাৰ যিহেতু স্বামী গ্ৰহ মংগল গ্ৰহ, সেইবাবে মংগল গ্ৰহৰ শুভ ফল পাবলৈ হ'লে আজি আপুনি হনুমান চালিচা বা সুন্দৰকাণ্ড পাঠ কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি বজাই ৰাখিব পাৰিব। দৰিদ্ৰ লোকক আপোনালোকে মচুৰ দালি আজি দান কৰক। ইয়াৰ দ্বাৰা অশুভ প্ৰভাৱ দূৰ হ'ব আপোনাৰ, আৰু লগতে আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ'ব। ৰাতিপুৱা গা ধোৱাৰ পিছত আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি মনত আপোনাৰ যোগাত্মক চিন্তা আৰু নতুন কিবা এটা শিকাৰ আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ আশাবাদী মনোভাৱে চাৰিওফালৰ পৰিৱেশো আনন্দময় কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ দূৰদৰ্শিতা আৰু সততাৰ বাবে উচ্চপদস্থ বিষয়াসকলৰ পৰা প্ৰশংসা পাব। শিক্ষা, ভ্ৰমণ, প্ৰকাশন আদিৰ কামত জড়িত লোকসকলৰ দিনটো আজি শুভ। ব্যৱসায়ত সম্প্ৰসাৰণৰ সুযোগ পাব আৰু দূৰৰ কোনো স্থানৰ পৰা
লাভৱান হোৱাৰ যোগ দেখা গৈছে। আৰ্থিক স্থিতি আজি সবল হ'ব আৰু আপোনাৰ উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ধৰ্মীয় কাম কাজ, তীৰ্থযাত্ৰা, উচ্চ শিক্ষাৰ নামত কিছু ধন খৰচ হ'ব পাৰে আৰু এই খৰচে আপোনাক মানসিক শান্তিহে প্ৰদান কৰিব। পাৰিবাৰিক পৰিৱেশ আজি অতি আনন্দদায়ক আৰু আধ্যাত্মিকতাপূৰ্ণ হ'ব। জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় বা প্ৰাকৃতিক স্থানলৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা আজি কৰিব পাৰে। অবিবাহিতসকলৰ বাবে আজি বিবাহৰ বাবে সৎ আৰু উপযুক্ত প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে। শাৰীৰিক আৰু মানসিক শক্তি অটুট থাকিব। তথাপিও অত্যাধিক খাদ্যাভ্যাসৰ বাবে মেদবহুলতা, লিভাৰৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে। সেইবাবে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে সাৱধান হ'ব লাগিব। আপোনাৰ মুখৰ আগত পোনপটীয়াকৈ কথা কোৱাৰ স্বভাৱ আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে এইবোৰ এৰাই চলিবলৈ যত্ন কৰিব। অত্যাধিক আশা আজি নকৰিব আজিৰ দিনটোত, কাৰণ আজি আশা বেছি কৰিলে আপোনাৰ মনটো ভাঙি যাব পাৰে। আৰু কাৰোবাক প্ৰতিশ্ৰুতি দিওঁতে আপুনি আজি অলপ সতৰ্ক হ'ব, কাৰণ সেইবোৰ প্ৰতিশ্ৰুতি যদি ৰক্ষা কৰিব নোৱাৰে তাৰপিছত আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, যিহেতু আপোনাৰ স্বামী গ্ৰহ বৃহস্পতি, সেইবাবে আজি বিষ্ণুৰ আৰাধনা কৰক। তাৰপিছত আপোনালোকে মন্ত্ৰ আছে ওম নমঃ ভগৱতে বাসুদেৱ মন্ত্ৰটো জপ কৰিব পাৰে। আজি আপোনালোকে জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰক, গুৰুস্থানীয় ব্যক্তিক সন্মান জনাওক। ইয়াৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো আগুৱাই যাবলৈ সক্ষম হ'ব আৰু আপোনালোকে লাভৱানো হ'ব। কোনো মন্দিৰত গৈ আপোনালোকে মিঠাই দান কৰিলে আজি মানসিক শান্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ কৰ্মোদ্যম আৰু দায়িত্ববোধ পৰিদৃষ্টি হৈছে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি বাস্তৱসন্মত আৰু সুপৰিকল্পিত দৃষ্টিভংগীৰে আগবাঢ়িবলৈ প্ৰয়াস কৰিব, যিটো আপোনাৰ লাভদায়ক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু শৃংখলাবদ্ধতাই আপোনাৰ আজি সকলোৰে সৈতে ভাল মিলামিতি বাঢ়িব। দীৰ্ঘম্যাদী পৰিকল্পনাসমূহত আজি আপুনি কাম কৰাৰ বাবে অতি উত্তম দিন। ব্যৱসায় স্থিৰতাই আজি বিৰাজ কৰিব। মাটি নিৰ্মাণ কাৰ্য বা লোহাৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে বিশেষ লাভ অৰ্জন কৰাৰ দিন হ'ব। আৰ্থিক দিশত সুৰক্ষা আৰু স্থিৰতা দেখিবলৈ পাব। অযথা খৰচৰ পৰিৱৰ্তে ধন সঞ্চয়ৰ ফালে আপুনি মনোযোগ বেছি দেখা পাব, যিটো আপোনাৰ বাবে ভালো হ'ব। নতুন বিনিয়োগৰ বাবে দিনটো অনুকূল, কিন্তু লৰালৰিকৈ বা কাৰোবাৰ প্ৰৰোচনাত পৰি কোনো সিদ্ধান্ত নল'ব। পৰিয়ালৰ প্ৰতি যথেষ্ট আপুনি দায়িত্বশীল হ'ব আৰু আৱেগ প্ৰকাশ কৰাৰ ক্ষেত্ৰত অলপ কৃপণালী কৰিব পাৰে, যাৰ ফলত আপোনজনৰ মনত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। জীৱনসংগীৰ সৈতে সময় কটাওক আৰু তেওঁৰ মনৰ কথালৈ কাণ দিয়ক। ঘৰৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চকু ৰাখক। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু অত্যাধিক পৰিশ্ৰম আৰু বিশ্ৰামৰ অভাৱৰ বাবে কঁকালৰ বিষয়ে আপোনাক আমনি কৰিব পাৰে। সেইবাবে আপুনি কামৰ লগতে শাৰীৰিক দিশতো গুৰুত্ব প্ৰদান কৰক। আজিৰ দিনটো আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কামৰ প্ৰতি অত্যাধিক মনোনিৱেশ কৰাৰ ফলত নিজৰ স্বাস্থ্য আৰু পৰিয়ালক অৱহেলা নকৰিব। শনিৰ প্ৰভাৱত কেতিয়াবা মনলৈ নিৰাশা আহিব পাৰে, কিন্তু যদি যোগাত্মক চিন্তা কৰে আৰু ধৈৰ্য ধৰে তেনেহ'লে আপুনি পুনৰ মনটো সতেজ কৰি ৰাখিবলৈ সক্ষম হ'ব। আনৰ মতামতক গুৰুত্ব দিব, কেৱল নিজৰ সিদ্ধান্ত বা নিয়মকে জাপি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, আজি আপুনি শনি গ্ৰহৰ কৃপাত যদি আগবাঢ়ে তেনেহ'লে আপুনি সকলো ক্ষেত্ৰতে শুভ ফল পাব। সেইবাবে আজি শনিদেৱক আপোনালোকে সন্তুষ্ট কৰিবলৈ যত্ন কৰক। সেইবাবে মন্দিৰত গৈ মিঠাতেলৰ চাকি জ্বলাব। আৰু আজিৰ দিনটোত আপোনালোকে কোনো দৰিদ্ৰক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনাৰ বাবে গ্ৰহ দোষ খণ্ডন হ'ব আৰু আগবাঢ়ি যোৱাত আপোনালোকে সক্ষম হ'ব। ভগৱান শিৱৰ আৰাধনা কৰিলে আজি আপুনি মানসিক শান্তিও পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু সমাজৰ প্ৰতি থকা দায়িত্ববোধ বৃদ্ধি পাব। গতানুগতিক কামৰ পৰিৱৰ্তে নতুন আৰু সৃষ্টিশীল কিবা এটা কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ নতুন উদ্ভাৱনীমূলক চিন্তাধাৰাই আজি আপোনালোকৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। প্ৰযুক্তিবিদ্যা, বিজ্ঞান, গৱেষণা, সমাজসেৱা বা সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায়ত নতুন সম্পৰ্ক বা নেটৱৰ্ক গঢ়ি উঠিব, যি ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'ব। আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব। ধনৰ আগমনৰ পথ মুকলি হ'ব যদিও কোনো নতুন ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাৰ বাবে বা সামাজিক কামৰ নামত কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে।
দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো অনুকূল পৰিকল্পনা কৰিব পাৰে। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। বন্ধুবৰ্গৰ সৈতে সময় কটাবলৈ সুযোগ পাব আজি। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগো থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বন্ধুত্বপূৰ্ণ মনোভাৱ থাকিব। অৱশ্যে জীৱনসংগীক তেওঁৰ ব্যক্তিগত ঠাই দিয়াটো আজিও জৰুৰী হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু শনিৰ প্ৰভাৱত আজি গাঁঠিৰ বিষৰ সমস্যা বা সৰু সুৰা সমস্যাই দেখা দিব পাৰে। নিয়মীয়া ব্যায়াম কৰিব, যোগাসন কৰিব, ৰক্ত সঞ্চালন সঠিক থাকিব আৰু খোজ কঢ়া অভ্যাসে আপোনাৰ সুস্বাস্থ্য বজাই ৰাখিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কুম্ভ ৰাশিৰ লোকসকলে কেতিয়াবা আৱেগিকভাৱে আনৰ পৰা আঁতৰি থকা যেন অনুভৱ হয়। পৰিয়াল বা আপোনজনৰ পৰা অত্যাধিক দূৰত্ব বজাই নাৰাখিব, ই সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। নিজৰ নতুন চিন্তাধাৰাকে একমাত্ৰ শুদ্ধ বুলি ভবাৰ পৰা বিৰত থাকিব। আনৰ মতামতকো শ্ৰদ্ধা কৰিব। নিজৰ মনৰ ভাৱ প্ৰকাশ কৰোঁতে সংকোচ নকৰিব, নহ'লে ইয়ে কষ্ট দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপুনি দিনত যদি আখত গছৰ তলত মিঠাতেলৰ চাকি জ্বলায়, তেনেহ'লে আপোনালোকৰ শনি গ্ৰহ প্ৰসন্ন হ'ব আৰু আপোনাৰ কামৰ যিবোৰ গতি সেইবোৰ ক্ষীপ্ৰ হ'ব আৰু আপুনি লাভৱানো হ'ব। আজি আপুনি দুখীয়া শ্ৰেণীক যদি অন্ন বা বস্ত্ৰ দান কৰে, তেনেহ'লে আপোনাৰ ভাগ্য উদয় হ'ব আৰু ৰৈ থকা কামবোৰো গতি লাভ কৰিব। আজি আপুনি ভগৱান শিৱৰ আৰাধনা কৰিলে মানসিক শান্তি লাভ কৰিব আৰু শাৰীৰিক বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ অন্তৰ্দৃষ্টি আৰু আধ্যাত্মিক চেতনা যথেষ্ট সক্ৰিয় হৈ থাকিব। আনক সহায় কৰাৰ মানসিকতা আৰু সৃষ্টিশীল চিন্তাধাৰাই আপোনাক মানসিক প্ৰশান্তি দিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীল কাম কাজ আৰু সহানুভূতিশীল মনোভাৱে প্ৰশংসা দিব। কলা, সাহিত্য, সংগীত, চিকিৎসা বা আধ্যাত্মিকতাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায়ত নিজৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভৰসা ৰাখিব, কিন্তু কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আৰ্থিক স্থিতি স্বাভাৱিক থাকিব। ধনৰ আগমন ঘটিব যদিও পৰোপকাৰ, ধৰ্মীয় অনুষ্ঠান বা ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাত ধন ব্যয় হ'ব। কাকো ধাৰলৈ ধন আজি নিদিব, নহ'লে সেই টকা ঘূৰাই পোৱাত সমস্যা হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱন অতি মধুৰ হ'ব আৰু ৰোমান্টিক থাকিব। জীৱনসংগীৰ সৈতে এক গভীৰ আৱেগিক সম্পৰ্ক গঢ়ি উঠিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা থাকিব। আপোনাৰ শান্ত স্বভাৱে ঘৰৰ পৰিৱেশ আনন্দময় কৰি তুলিব। সাধাৰণতে স্বাস্থ্য ভালেই দেখা গৈছে, যদিও অত্যাধিক চিন্তা বা আৱেগিকতাৰ বাবে মানসিক ভাগৰ বা টোপনিৰ সমস্যা আহিব পাৰে। তথাপি আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যদি মনোযোগ দিয়ে বা ধ্যান কৰে, তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি শীঘ্ৰে আপোনালোকে সকাহ অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বাস্তৱ পৰিস্থিতিৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সাহসেৰে সন্মুখীন কৰক আৰু নিজে বিবেচনা কৰি আগবাঢ়িলে আপোনালোকৰ কামবোৰ ভালদৰে কৰিব পাৰিব। সৰু সৰু কথাত বেয়া পোৱা বা আনৰ দুখত অত্যাধিক কাতৰ হৈ নিজৰ মানসিক শান্তি নষ্ট নকৰিব। সকলোকে সহজে বিশ্বাস কৰা স্বভাৱটোৰ বাবে যি আপোনাৰ কোনোবা সুযোগ ল'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। যিহেতু আপোনাৰ আৰাধ্য দেৱতা হ'ল বৃহস্পতি, সেইবাবে আজি ৰাতিপুৱা গা ধোৱাৰ পিছত ভগৱান বিষ্ণুক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকে অশেষ পুণ্য লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে হালধীয়া বস্ত্ৰ যদি পৰিধান কৰে, তেনেহ'লে আপোনাৰ আজি মন শান্ত হৈ থাকিব। ঘৰৰ জ্যেষ্ঠজন বা গুৰুস্থানীয় ব্যক্তিক আজি শ্ৰদ্ধা বা সন্মান জনাওক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো সুন্দৰভাৱে পাৰ হ'ব। ধৰ্মীয় স্থানত আজি ভ্ৰমণ কৰিলে আজি আপুনি মানসিক শান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।